নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষা 3 মাৰ্চ তাৰিখে আছে জিঅ'গ্ৰাফী ইলেক্টিভৰ কুৱেশ্যন পেপাৰ তো এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেই কুৱেশ্যন পেপাৰখন তোমালোকক দেখাই দিম উইথ তোমালোকে এনচাৰখিনিও পাই যাবা তো তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ গোটেই কুৱেশ্যনটা ভালদৰে লিখি লোৱা এইটা তোমালোকৰ পৰীক্ষাত আহিবই চিয়'ৰ তোমালোকৰ কমন আহিবই তো ঠিক আছে তো তোমালোকে এতিয়া মই কুৱেশ্যনটা আলোচনা কৰিম তোমালোকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা কাৰণ এনেকুৱা ধৰণৰ নলেজফুল ভিডিঅ'সমূহ তোমালোকৰ এইটো চেনেলৰ যোগেদি আগবঢ়াই থকা হয় তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন হ'বা ডেছক্ৰিপশ্যনৰ লিংক আছে তাত তোমালোকে জইন হ'লে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' পাই থাকিবা উইথ তোমালোকে ইম্পৰ্টেণ্ট আপডেটছ পাই থাকিবা তো এতিয়া আমি কুৱেশ্যনটা আলোচনা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বহিখন উলিয়াই লোৱা তো লেটছ ষ্টাৰ্ট তো ষ্টুডেণ্টছ তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব যে ক্ৰিয়াত্মক অঞ্চল কি ক্ৰিয়াত্মক অঞ্চলৰ দুটা উদাহৰণ দিয়া এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত মেট্ৰিক পৰীক্ষা 2014 চনত আহি গৈছে তো তোমালোকে এইটো কুৱেশ্যন চাবা এইটো কুৱেশ্যন এবাৰ পৰীক্ষাত অহাটো সম্ভাৱনা তো উত্তৰটো হৈছে ক্ৰিয়াত্মক অঞ্চল হৈছে সেই অঞ্চল য'ত বতাহ বা হিমবাহৰ দৰে প্ৰক্ৰিয়া সক্ৰিয়ভাৱে চলি আছে এইটোৱে হৈছে ইয়াৰ উত্তৰটো তোমালোকে চাবা এইটো সিম্পল কুৱেশ্যন এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত 1 নম্বৰ আহিব ঠিক আছে তাৰ পাছত চাবা বালিয়াৰী কি ই কেনেকৈ সৃষ্টি হয় এইটো 2015 চন আৰু 18 চনত আহি গৈছে তোমালোকক মই স্পীডত কম কুৱেশ্যন দিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা ৰখাই তোমালোকে লিখি ল'বা উত্তৰটো হৈছে বালিয়াৰী হৈছে বালিৰে গঠিত ওখ পাহাৰ যি বতাহৰ দ্বাৰা সৃষ্টি হয় ই বতাহৰ উৰুৱাই নিওঁতে বালি জমা হোৱা স্থলত সৃষ্টি হয় এইটো হৈছে বালিয়াৰী ই কেনেকৈ সৃষ্টি হয় তোমালোকক কৈ দিলোঁ ঠিক আছে গোটেইটো তোমালোকে লিখি ল'বা পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ এইকেইটা যিটো তোমালোকক দিলোঁ এতিয়া বালিয়াৰী কি ই কেনেকৈ সৃষ্টি হয় এইটো তোমালোকৰ পৰীক্ষা 2 নম্বৰ আহিব কিন্তু পাছৰ কুৱেশ্যন আহিলে মৰুদ্যান কাক বোলে আৰু ইয়াৰ তাৎপৰ্য কি এইটো তোমালোকৰ পৰীক্ষাত 2 নম্বৰ আহিব উত্তৰটো হৈছে মৰুদ্যান হৈছে সেই অঞ্চল য'ত সৰবৰাহ বতৰ তথা জলৰ বাবে উদ্ভিদৰ সৃষ্টি হয় ইয়াৰ তাৎপৰ্য হৈছে যে সংহতি আৰু খেতিৰ বাবে একো প্ৰাকৃতিক মণ্ডল প্ৰদান কৰে এইটো 2017 চনত পৰীক্ষাত আহি গৈছে তাৰ পাছৰ কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো তোমালোকৰ আহিলে যে বাহ্যিক প্ৰক্ৰিয়া কি এইটো SSLC 2011 চনত আহি গৈছে উত্তৰটো হৈছে বাহ্যিক প্ৰক্ৰিয়া হৈছে সেই প্ৰক্ৰিয়া যিবোৰ প্ৰক্ৰিয়াবোৰ যি পৃথিৱীৰ উপৰিভাগত বতৰ বৰষুণ নদী বতাহ আদি বাহ্যিক শক্তিৰ দ্বাৰা সংঘটিত হয় এইবোৰে স্থলাকৃতিৰ সৃষ্টি আৰু পৰিৱৰ্তন সাধন কৰে এইটো পৰীক্ষা তোমালোকৰ 1 নম্বৰ আহিব তো তোমালোকে এইটো কুৱেশ্যন চাবা লং কুৱেশ্যনটো পাই যাবা তোমালোকে অলপ ৱেইট কৰা প্ৰথমতে শ্বৰ্ট কুৱেশ্যনটা আলোচনা কৰিছোঁ পাছৰ কুৱেশ্যনটো আহিলে হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো এটা অৱয়ৱৰ নাম লিখা তো এইটো 2012 চনত পৰীক্ষাত আহি গৈছে উত্তৰটো হৈছে গ্ৰাব ঠিক আছে গ্ৰাফ লিখি দিবা তাৰ পাছৰ কুৱেশ্যনটো বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপণজনিত অৱয়ৱৰ নাম লিখা তো উত্তৰটো হৈছে বালিয়াৰী তো তোমালোকে এইটো কুৱেশ্যন যদি পৰীক্ষাত আহে তোমালোকে ডাইৰেক্ট লিখিবা বালিয়াৰী বুলি তোমালোকে অলপ সাজিও লিখিব পাৰা তোমালোকৰ নিজৰ ইচ্ছা বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপজনিত অৱয়ৱ হৈছে বুলি দি বালিয়াৰী লিখি দিবা আৰু এইটো 2012 14 20ত আহি গৈছে 3টা চনত আহি গৈছে তোমালোকে এইটো কুৱেশ্যন ভালদৰে চাবা এইটো কুৱেশ্যন পৰীক্ষাত আহিব পাছৰ কুৱেশ্যনটো আহিলে যে আফ্ৰিকাৰ মৰুভূমিৰ দুটা আদিম জনগোষ্ঠীৰ নাম লিখা এইটো 2012 চনত আহি গৈছে তো উত্তৰটো চাবা বস্তু আৰু হেহেলি ঠিক আছে এইটো কুৱেশ্যন তোমালোক ক্লিয়াৰ নেক্সট কুৱেশ্যনটো চাবা ভ্ৰু আকৃতি বিজ্ঞানৰ অৰ্থ লিখা তো উত্তৰটো হৈছে তোমালোকৰ এইটো পৰীক্ষাত 12 চনত আহি গৈছে উত্তৰটো হৈছে ভ্ৰু আকৃতিক বিজ্ঞান হৈছে ভূপৃষ্ঠৰ স্থলাকৃতি সেইবোৰ উৎপত্তি বিকাশ আৰু বিতৰণৰ অধ্যয়ন এইটো কুৱেশ্যনো তোমালোকে ক্লিয়াৰ নেক্সট কুৱেশ্যনটো আহিলে 1 নম্বৰীয়া কুৱেশ্যন হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ৱ এটাৰ নাম লিখা তো এইটো 2013 চনত আৰু 18 চনত আহি গৈছে উত্তৰটো হৈছে ইনচেলবাৰ্গ তোমালোকে স্পেলিংকেইটা চাবা ইনচেলবাৰ্গ স্পেলিং যিহেতু 1 নম্বৰকেইটা তোমালোকে স্পেলিংটো চাবা কাৰণ 1 নম্বৰকেইটা তোমালোকে স্পেলিং ভুল হৈ গ'লে তোমালোকৰ আধা নম্বৰ ইনে কাটি দিব নেক্সট কুৱেশ্যন আহিলে লং কুৱেশ্যন এইটো কুৱেশ্যন তোমালোকে খুবেই গুৰুত্বপূৰ্ণ এইটো তোমালোকে নিজে সাজিও লিখিব পাৰা নহ'লে তোমালোকে মোৰ টপিককেইটাৰ পৰা চাই লিখিব পাৰিবা উত্তৰটো হৈছে বায়ু প্ৰদূষণে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা মানে তোমালোকৰ সুধিব পাৰে যে বায়ু প্ৰদূষণে কেনেকৈ সমস্যাৰ সৃষ্টি কৰে 4টা পইণ্ট বা কিবা এনেকৈ তোমালোকে আহিব পাৰে কুৱেশ্যনটো বেলেগ ধৰণৰ কুৱেশ্যন তোমালোকে সুধিব পাৰে তো তোমালোকে ডাইৰেক্ট উত্তৰটো লিখিবা যে বায়ু প্ৰদূষণে সৃষ্টি কৰা সমস্যাবোৰ হৈছে বুলি তোমালোকে পইণ্ট দি লিখিবা গোটেই 1 2 3 4 5টা পইণ্ট দিয়া হৈছে 5টা পইণ্ট তোমালোকে লিখি ল'বা তো প্ৰথমটো পইণ্ট মই তোমালোকক কৈ দিছোঁ 1 নম্বৰ পইণ্টটো হৈছে বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যজনিত সমস্যাবিলাক সৃষ্টি কৰিছে শ্বাস প্ৰশ্বাসৰ লগতে জড়িত নানা ৰোগ চৰ্মৰোগ আদিবোৰ লাহে লাহে বৃদ্ধি পাইছে তো ৰোগকেইটা তোমালোকে লিখি দিব পাৰা হাঁপানি ব্ৰংকাইটিছ হাঁওফাঁওৰ কৰ্কট হাৰ্ট এটেক এইটা তোমালোকে লিখিব পাৰা তাৰপৰা 2 নম্বৰ পইণ্টটোত কৈছে যে বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয় বায়ুত অত্যাধিক পৰিমাণত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ উপস্থিতিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে এচিড বৰষুণে গছ গছনি খেতি বাতি নষ্ট কৰাৰ উপৰিও খাল বিলৰ পানীও নষ্ট কৰা দেখিবলৈ পোৱা যায় বা নষ্ট কৰে
ঠিক আছে 2 নম্বৰ পইণ্টটো তোমালোকে ক্লিয়াৰ মই অলপ স্পীড কৈছোঁ তোমালোকে ভিডিঅ'টো ৰখাই ল'বা তোমালোকৰ সুবিধা যদি তোমালোকে থাকি গৈছে 3 নম্বৰটো হৈছে বায়ুমণ্ডলত বিভিন্ন কাৰণত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি অহাৰ বাবে পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে ইয়াৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে এই 3 নম্বৰ পইণ্ট ক্লিয়াৰ 4 নম্বৰ পইণ্টটো আহিলে বায়ুমণ্ডলৰ ষ্ট্ৰেটফছিয়াৰ থকা অজন গেছৰ স্তৰটোৱে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰি জীৱ জগতৰ উপকাৰ সাধে বায়ু প্ৰদূষণৰ ফলত এই অজন গেছৰ তৰপটো ক্ৰমে দুৰ্বল হৈ পৰিছে ঠিক আছে তাৰ পাছত তোমালোকৰ 5 নম্বৰ পইণ্টটো আহিলে শীতকালত ধোঁৱা আৰু ধূলিৰ সংমিশ্ৰণত সৃষ্টি হোৱা কুঁৱলীৰ ফলত বাটে পথে নানা দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় এই গোটেই পইণ্টটা তোমালোকে চাই ল'বা ঠিক আছে এটা তোমালোকৰ ক্লিয়াৰ তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ পাৰ্থক্য আহিছে সহধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা বা পাৰ্থক্য লিখা তোমালোকে সহধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ তোমালোকে এনেধৰণে ধুনীয়াকৈ ঘৰটো বনাই ল'বা তাৰ পাছত তোমালোকে লিখিবা তোমালোকে পাৰ্থক্য লিখিলে সদায় তোমালোকে ঘৰ বনাই লিখিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব মানে তোমালোকৰ পৰীক্ষকে বহীখন চাই ভাল পাব তেতিয়া তোমালোকক মানে গোটেই নাম্বাৰকেইটা গোটেই দিব তাৰপিছত তোমালোকে ইয়াৰ পইণ্টটা লিখিবা সহধৰ্মী অঞ্চলত তোমালোকে লিখিবা সহধৰ্মী অঞ্চলবোৰ প্ৰাকৃতিক অঞ্চল মাটি জলবায়ু উদ্ভিদ আদি প্ৰাকৃতিক উপাদানেৰে সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয় তাৰপিছতে ইফালে 1 নম্বৰ দি তোমালোকে লিখিবা এনে অঞ্চল উপাদানবোৰৰ মাজৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয় সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয় তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা তেতিয়া তোমালোকে এই গোটেই পিডিএফখিনি তাতে পাই যাবা ঠিক আছে তো তোমালোকৰ ডেছক্ৰিপশ্যনৰ লিংক আছে তোমালোকে জইন হৈ ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণে ইম্পৰ্টেণ্ট তোমালোকে ভিডিঅ'সমূহ পাই থাকিবা আৰু তোমালোকে নিউজ আপডেটো পাই থাকিবা কিবা তোমালোকৰ যদি হাই ছেকেণ্ডেৰী মেট্ৰিকৰ ওপৰত কিবা ইম্পৰ্টেণ্ট লেটেষ্ট আপডেট আহে 2 নম্বৰ পইণ্ট চাবা কিছুমান নিৰ্দিষ্ট উপাদান বাছনি কৰি তাৰ আলমত সহধৰ্মী অঞ্চল চিনাক্ত কৰা হয় 2 নম্বৰ ইফালে লিখিবা আৰ্থ সামাজিক আৰু যোগাযোগৰ অৱস্থা কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল নিৰূপণ কৰা হয় 3 নম্বৰ লিখিবা তেনেদৰে তাৰপিছত ইফালেও 3 নম্বৰটো লিখি দিবা ঠিক আছে এইটো কৈ নিদিবা তোমালোকে লিখি লোৱা তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ এটা চমুটোকা লিখিবলৈ আহিছে শীতল সৰল বৰ্গীয় অৰণ্য অঞ্চল এইটোৰ ওপৰত তোমালোকে টোকা লিখিবলৈ আহিব পাৰে তো তোমালোকে গোটেই টোকাটো চাই ল'বা এইটো কুৱেশ্যন মই কৈ নিদিছোঁ তোমালোকে ধুনীয়াকৈ লিখি লোৱা এনে টাইমটো লছ হ'ব তাতকৈ তোমালোকে ধুনীয়াকৈ গোটেই টপিকটো লিখি ল'বা ঠিক আছে স্কিপ কৰিছোঁ তাৰ পাছত তোমালোকৰ ছবি এটা আহিছে মানচিত্ৰ আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে তো তোমালোকে এই ছবিটো আঁকি ল'বা গোটেই ধুনীয়াকৈ ছবিটো আঁকিবা তাৰপিছত ওপৰত গোটেই নামাকৰণিতা কৰিবা আটলাণ্টিক মহাসাগৰ লিখিবা প্ৰশান্ত মহাসাগৰ ওপৰফালে লিখিবা কানাডা তাৰপিছত গোটেইটা লিখি দিবা তোমালোকে আঁকি দিবা আচলতে ছবি আঁকে নিলিখে তো তোমালোকে আঁকিবা তাৰপিছতে ধুনীয়াকৈ আখৰকেইটা লিখি দিবা ঠিক আছে এইটো ছবি ক্লিয়াৰ তাৰ পাছত এটা কুৱেশ্যন আহিলে তোমালোকে চমুটোকা আহিছে শুকান কৃষি আৰু পশুপালন বলয় এইটোও তোমালোকে গোটেই চমুটোকাটো চাই লোৱা ঠিক আছে গোটেই চমুটোকাটো ভালদৰে চাই লোৱা মই তোমালোকে স্পষ্ট হোৱাকৈ দেখাই দিছোঁ পাৰিলে তোমালোকে ভিডিঅ'টো তোমালোকে স্পষ্ট হ'ব পাৰে অস্পষ্ট হ'ব পাৰে তোমালোকে 360p তোমালোকে চাবা তেতিয়া তোমালোকে স্পষ্ট দেখিবা তাৰপাছত আহিলে ভূমিত্ব সাগৰীয় কৃষি বলয় এইটো তোমালোকৰ চমুটোকা অতিকৈ গুৰুত্বপূৰ্ণ এইটো চমুটোকা তোমালোকে চাই ল'বা এইটো কুৱেশ্যন ক্লিয়াৰ তাৰপিছতে নেক্সট কুৱেশ্যনটো আহিলে কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায় চিত্ৰ আঁকি উল্লেখ কৰা এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব 6 বাৰ 5 নম্বৰ আহিব কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায় তাৰপিছতে সুধিব যে চিত্ৰ আঁকি উল্লেখ কৰা উত্তৰটো চাবা ভাৰতত তলত দিয়া ধৰণৰ উদ্ভিদসমূহ পোৱা যায় 1 নম্বৰ দিবা চিৰসেউজীয়া উদ্ভিদ 2 নম্বৰ দিবা মৌচুমীয় উদ্ভিদ 3 নম্বৰ দিবা কাঁইটীয়া মৰু উদ্ভিদ বা মৰু উদ্ভিদ তাৰপিছত 4 নম্বৰ লিখিবা তৃণজাতীয় উদ্ভিদ 5 লিখিবা বদ্বীপীয় উদ্ভিদ 6 লিখিবা পাৰ্বত্য উদ্ভিদ এটা তোমালোকে ধুনীয়াকৈ লিখিবা আৰু তাৰ পাছতে তোমালোকে ভাৰতবৰ্ষৰ এই গোটেই ছবিটো আঁকিবা আঁকি হোৱাৰ পাছত ভাৰতবৰ্ষলৈ তোমালোকে ছবিটো যদি আঁকিব নাজানে তোমালোকে এটা দুইটকীয়া যোনটো নোট থাকে তোমালোকৰ তাৰ পাছফালে ভাৰতবৰ্ষৰ এখন মেপ থাকে আগৰ যোনটো 2 টকীয়া নোট তাতে তোমালোকে ভাৰতবৰ্ষৰ মেপখন পাই যাবা তো তোমালোকে সেইখনৰ পৰা চাই ধুনীয়াকৈ লিখিব পাৰিবা সেইটো তোমালোকে কোনো বাধা নিদিয়ে তোমালোকে ঠিক আছে তো তোমালোকে সেইটো টিক্স ইউজ কৰিব পাৰিবা তাৰপিছত তোমালোকে ধুনীয়াকৈ নামাকৰণিতা ধুনীয়াকৈ লিখিবা উদ্ভিদৰ প্ৰকাৰকেইটা লিখিবা তোমালোকে বেলেগ প্ৰতিটো ইয়াত যিকেইটা টপিক দেখিছা তোমালোকে এই গোটেই টপিককেইটা বেলেগ তোমালোকে এনেকুৱা ধৰণৰ ৰং দিবা বা তোমালোকে কাঠ পেঞ্চিলে শ্বেডো কৰিবা ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ উদ্ভিদৰ প্ৰকাৰ বুলি লিখিবা চিৰসেউজীয়া উদ্ভিদ কোনবিলাকত আছে তোমালোকে চাবা গোটেইখিনি তোমালোকে ধুনীয়াকৈ লিখি দিয়া হৈছে আঁকি দিয়া হৈছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা আঁকি ল'বা ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ তো তোমালোকক এইকেইটা আজি লৈ আহিলোঁ জিঅ'গ্ৰাফিৰ আৰু লৈ আহিম তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে সদায় ভিডিঅ' পাই থাকিবা পৰীক্ষাৰ আগত আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিবা আৰু যিমান পাৰা এইটো ভিডিঅ' নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰা যাতে সকলোৱে লেটাৰ মাৰ্কছটো ধুনীয়াকৈ উঠাব পাৰে তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ